আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত ৪৬ সংখ্যক আসাম কনভেনশ্যন অসমীয়া সমাজে আয়োজন কৰে আসাম কনভেনশ্যনৰ শেষৰ দিনা বিশ্বৰ খ্যাতসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ এখনি ফেশ্বন শ্ব' অনুষ্ঠিত হয় আমেৰিকা নিবাসী অসমীয়াসকলে ভাগ লয় এই ফেশ্বন শ্ব'ত শ্ব' ষ্টপাৰ হিচাপে সংযুক্তা দত্তৰ লগত খোজ দিয়ে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই বহুত ধন্যবাদ আৰু সবে ইমান মোক মৰম দিছে কাৰণে ইমান ভাল পাইছে কাৰণে ভোটিং কৰিব লগা হৈছে সো বহুত ধন্যবাদ মোৰ থিমটো মানে মই শক্তি থিম ৰাখিছিলোঁ যোনটো মহিলাৰ শক্তি সেইটো বুজাব খুজিছিলোঁ খুব ভাল লাগিলে আৰু সংযুক্তা বাৰ কাপোৰ সদায় ভাল লাগে এইটো মোৰ দ্বিতীয়বাৰ একেলগে আৰু যোৱাবাৰো মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছিলে আৰু এইবাৰ আৰু বেছি ধুনীয়া হৈছে তাতে আকৌ ভাৰতৰ বাহিৰত কিন্তু ভাৰতৰ বাহিৰত যদিও নিজৰ মানুহৰ মাজত আৰু মোৰ আটাইতকৈ প্ৰিয় সাজযোৰেই হ'ল চাদৰ মেখেলা কাৰণ মোৰ এনেকুৱা এটা বিশ্বাস যে আমি সকলো কাপোৰ যেতিয়া যদি কাপোৰ কিনিবলৈ যাওঁ আমি সদায় নিজৰ এটা চাইজ থাকে কাৰোবাৰ এছ কাৰোবাৰ এম কাৰোবাৰ এল কিন্তু চাদৰ মেখেলা হ'ল এনেকুৱা এযোৰ সাজ য'ত কোনো চাইজ নাই আজি যদি আপুনি পিন্ধি লয় সি আপোনাৰ দেহৰ আকাৰ ল'ব মই পিন্ধি ল'লে মোৰ আকাৰ ল'ব বায়ে পিন্ধিলে বাৰ আকাৰ ল'ব গতিকে এই কাপোৰযোৰ ইমানেই বেছি আমাক আপোন কৰি ল'ব পাৰে যিদৰে আমি অসমীয়া মানুহবোৰে মানুহক আপোন কৰি লওঁ বুলি সকলোৱে কয় নিশ্চয় কয় যে আমি মানুহবোৰ খুব সৰল আৰু ইয়াতো ঠিক তেনেধৰণৰে এটা বিৰাট মৰমীয়াল মানুহৰ মাজলৈ আহি খুব ভাল লাগিছে মৰম দিছে মই তাৰ কাৰণে বহুত